বিষয়ে আনটো ষ্টুডিঅ'ত আছে আমাৰ সতীৰ্থ সাংবাদিক পৰিমিতা চুতীয়া আছে আমি পুনে তেখেতৰ ওচৰলৈ গৈছোঁ নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ কা প্ৰত্যাহাৰৰ দাবীত পুনৰ কপিব ৰাজপথ এটা বৰ্ষ গৰকাৰ পাছত আছু কৃষক মুক্তিৰ আকৌ আৰম্ভ হ'ব আন্দোলন এই মুহূৰ্তত আমি সেই সবিশেষ খবৰ জনাই আছো কা প্ৰত্যাহাৰৰ দাবীত পুনৰ কপিব ৰাজপথ এটা বৰ্ষ গৰকি গৈছে আৰু তাৰ পাছত আছু কৃষক মুক্তিৰ আকৌ আৰম্ভ হ'ব আন্দোলন আৰু 12 ডিসেম্বৰত গণহুংকাৰ কাৰ্যসূচী ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সদৰত 11 বজাৰ পৰা হ'ব প্ৰতিবাদ দবা শংখ বৰকাহ বজাই আছুৰ প্ৰতিবাদ সাব্যস্ত আমি এই মুহূৰ্তত জনাই আছো সেই গুৰুত্বপূৰ্ণ খবৰ 12 ডিসেম্বৰত কপিব নেকি আকৌ অসম যেহেতু এটা বৰ্ষ গৰকিছে কা আন্দোলনৰ উজনিৰ পৰা নামনিলৈ হবতে যি কা আন্দোলনে এক ভয়াবহ ৰূপ ধাৰণ কৰিছিলে এই আন্দোলন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যন্ত পাইছিল গৈ বিদেশৰ ৰাজপথ কপিছিল দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথ কপিছিল অসমৰ উজনিৰ পৰা নামনিলৈ যি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই কথা হয়তো কোনেও বৰ্তমানেও পাহৰি যোৱা নাই গতিকে পুনৰ এবাৰ হাজু হৈছে আছু কৃষক মুক্তিৰ আকৌ আৰম্ভ হ'ব নেকি আন্দোলন আৰু আশংকা কৰা এটা কথা এই মুহূৰ্তত আহি পৰিছে যে চিন্তাৰ বিষয় হৈ পৰিছে কিয়নো কা যেহেতু প্ৰত্যাহাৰৰ তেওঁলোকে দাবী জনাইছিল আৰু তাৰ ফলশ্ৰুতিত ৰাজপথ কপিছিল জনসাধাৰণে বাহিৰলৈ ওলাবলৈ ভয় কৰিছিল এনে এক আন্দোলন এই 21 শতিকাত এয়াই আছিল সৰ্ববৃহৎ আন্দোলন আৰু যি আন্দোলনে আমাক চুই গৈছিল জনসাধাৰণক চুই গৈছিল বিভিন্ন ক্ষেত্ৰত চুই গৈছিল আৰু এক হাত পহুৱাইছিল ইতিহাসৰ পাতত লিপিবদ্ধ হৈছিল কা আন্দোলন আৰু তাৰ পাছত এটা বৰ্ষ গৰকাৰ পাছত পুনৰ 12 ডিসেম্বৰত ছাত্ৰ সন্থাই গণহুংকাৰ কাৰ্যসূচী হাতত লৈছে আছু আৰু কৃষক মুক্তিৰ আকৌ আৰম্ভ হ'ব আন্দোলন এই মুহূৰ্তত কিন্তু আশংকা কৰা হৈছে পুনৰ পূৰ্বৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি জ্বলিব নেকি অসম এই মুহূৰ্তত সতীৰ্থ সাংবাদিক জবা উপস্থিত আছে জিএছ ৰোডত জবাৰ ওচৰলৈ আহিছো জবা এটা বৰ্ষ গৰকাৰ পাছত পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আছু আৰু কৃষক মুক্তি সংগ্ৰামে সবিশেষ জানিবলৈ আপোনাৰ ওচৰলৈ আহিছো কিন্তু তাৰ আগত যদি আমি চাও 11 ডিসেম্বৰ 12 ডিসেম্বৰ সমগ্ৰ ৰাজ্যৰ বাবে কলা দিন বুলি অভিহিত কৰিব বিচাৰে আৰু ইতিমধ্যে আছুৱে কাইলৈৰ দিনটো কলা দিন হিচাপে তেওঁলোকে ইতিমধ্যে পালন কৰিব বুলি জনাইছে কিন্তু মই আছো জিএছ ৰোডত এইটো জিএছ ৰোড যেটো জিএছ ৰোডত কিন্তু আজিৰ পৰা এটা বছৰৰ আগত এই জিএছ ৰোডৰ অৱস্থা কিন্তু চাব নোৱাৰা হৈছিল এইটো পথেৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী হাজাৰ হাজাৰ জনতা ওলাই আহিছিল ৰাজপথলৈ আৰু তেওঁলোকে কেৱল মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী নহয় ৰাজ্যৰ জনসাধাৰণ ওলাই আহিছিল কা বিৰোধ কৰিবলৈ কা যিখন আইন সেই আইনখন প্ৰত্যাহাৰ কৰাৰ দাবীত এই জিএছ ৰোডৰে ওলাই আহিছিল তেওঁলোকৰ মূল লক্ষ্য আছিল দিছপুৰ ঘেৰাও আৰু তাৰ পাছতে ৰাজীৱ ভৱনৰ সন্মুখত বিশাল আৰক্ষী আচলতে সমৰ সজ্জাৰে সেই ৰেলী তেওঁলোকে বন্ধ কৰিছিল কন্দুৱা গেছ লাঠি চালনা কৰিছিল সেই সমূহ বিষয়লৈ নাযাওঁ কিন্তু এটা কথা ক'ব লাগিব এই আন্দোলন এই কা আন্দোলনত 5 গৰাকীকৈ শহীদ হল অসমৰ সন্তান অসমৰ যুৱক এই কা আন্দোলনৰ গইনালৈ বহু ৰাজনীতিলৈ গ'ল বহুজন ৰাজনৈতিক নেতা হল বহুতে নিজৰ ৰাজনৈতিক যেটো কেৰিয়াৰ সেই কেৰিয়াৰটোৰ কিন্তু আৰম্ভ কৰিলে পাতনি মেলিলে কিন্তু গুৱাহাটীখনৰ যেটো ক্ষতি হল সমগ্ৰ ৰাজ্যৰ যে ক্ষতি হল সেই কেইটা দিনত নেটৱৰ্ক কাটি দিয়া হল ইন্টাৰনেট সংযোগ কাটি দিয়া হল তাৰ লগতে কলাক্ষেত্ৰখন ধ্বংস কৰিবলৈ লোৱা হল তাৰ লগতে গুৱাহাটীৰ যিসমূহ ডিভাইডাৰ আছিল সেই ডিভাইডাৰসমূহ জ্বলাই দিয়া হল ভাঙি দিয়া হল সানমাৰীৰ যে আমি যদি চাও পুলিশ পইণ্ট গণেশগুৰিৰ ৰাজীৱ ভৱনৰ সন্মুখত যদি আমি চাও বিভিন্ন প্ৰান্তত ৰাস্তাই ৰাস্তাই ঘাটে ঘাটে আচলতে কলা ধুৱাই আৱৰি ৰৈছিল সমগ্ৰ অসমক সমগ্ৰ গুৱাহাটী আৰু তাৰ পাছত এটা বছৰৰ পিছত আৰু এটা ঘোষণা আছু কৃষক মুক্তি আৰু নেছৰ তেওঁলোকৰ ঘোষণা যে আকৌ তেওঁলোকে 12 ডিসেম্বৰৰ দিনা গণহুংকাৰ কাৰ্যসূচী হাতত লৈছে এই গণহুংকাৰ কাৰ্যসূচী হাতত লৈছে আৰু প্ৰত্যেকখন জিলা সদৰত তেওঁলোকে শংখ দবা বৰকাহ কুবাই তেওঁলোকে আন্দোলন কৰিব অৰ্থাৎ আমি ক'ব পাৰো এখন দেশত এখন ৰাজ্যত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে সকলোৰে থাকে আৰু থাকিব
কিন্তু গণতান্ত্ৰিক আন্দোলনৰ গইনা লৈ গণতান্ত্ৰিক আন্দোলনৰ আচলতে অজুহাত লৈ এনেধৰণে যিসমূহ দুষ্কাৰ্য সংঘটিত কৰা হ'ল আৰু তাৰ পৰিপ্ৰেক্ষিতত যি অৱস্থাৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যৰ বঞ্জিতে আপোনালোকক দেখুৱাইছে এইসমূহ যিসমূহ গছ যিসমূহ আপোনালোকে এই মুহূৰ্তত ইমান সুন্দৰকৈ দেখিছে এইসমূহ কিন্তু ইয়াৰ আগতে নাছিলে এবছৰ আগতে এইসমূহ জ্বলাই দিয়া হৈছিল পুৰি দিয়া হৈছিল গোটেই গুৱাহাটীখন ছাই হৈ গৈছিল গোটেই গুৱাহাটীখন কলা ধুৱাই আৱৰি ৰৈছিল আৰু তাৰ পাছত টায়াৰ জ্বলিছিল বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী হৈছিল 5 গৰাকীকৈ যুৱক নিহত হৈছিল আৰক্ষীৰ বৰ্বৰতাত বা আৰক্ষীৰ আমি সেই বিষয়ে নকওঁ কিন্তু সেই শ্বহীদ 5 জনৰ পৰিয়ালক কোনে কি দিব সেই আন্দোলন কা আন্দোলনৰ গইনা লৈ কিন্তু বহুজন ৰাজনৈতিক নেতা হ'ল বহুজনেই নিজৰ সুবিধাসমূহ কিন্তু আদায় কৰিলে কিন্তু আমাৰ যিখন মৰমৰ গুৱাহাটী আছিল ডিভাইডাৰসমূহ শেষ হৈছিল ধ্বংস কৰি দিয়া হৈছিল ডিভাইডাৰসমূহ আৰু তাৰ পাছত আকৌ এটা বছৰৰ পিছত আকৌ এটা হুংকাৰ আছু কৃষক মুক্তিৰ মই বাৰে বাৰে কৈছোঁ পৰিমিতা গণতান্ত্ৰিক এখন ৰাজ্যত আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে বাক স্বাধীনতা সকলোৰে আছে সকলোৱে আন্দোলন কৰিব পাৰে সেয়া তেওঁলোকৰ অধিকাৰ কিন্তু আন্দোলনৰ গইনা লৈ যিসমূহ দুষ্কৃতি সংঘটিত কৰে দুষ্কাৰ্য সংঘটিত কৰে সেই দুষ্কাৰ্য সংঘটিত কৰা যিসকল লোক আছে সেই লোকসকলক শাস্তি কোনে দিব এটা সময়ত এইখন গুৱাহাটী যিখন গুৱাহাটী আপোনাৰ মৰমৰ আমাৰ মৰমৰ সকলোৰে মৰমৰ উত্তৰ পূবৰ প্ৰাণ কেন্দ্ৰস্বৰূপ গুৱাহাটীখনৰ যিটো অৱস্থা হৈছিল সেই অৱস্থা কিন্তু অতিকৈ দুখজনক হৈছিল আমি যদি চাওঁ গুৱাহাটীখন কেৱল সমগ্ৰ ৰাজ্য স্তব্ধ হোৱাৰ উপৰিও গুৱাহাটীখন কিন্তু সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল ইণ্টাৰনেট সেৱা ইণ্টাৰনেট সংযোগ ব্যাহত কৰা হৈছিল প্ৰত্যেকখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল ওলাই আহিছিল আৰু প্ৰথমতে যি আন্দোলন হৈছিল প্ৰথম যেতিয়াই এই আন্দোলনৰ আচলতে মূল কটন বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয় সন্দিকৈ ছোৱালী মহাবিদ্যালয় যিসকল শিক্ষাৰ্থীয়ে ভাগ লৈছিল সেই শিক্ষাৰ্থীসমূহৰ আগত কিন্তু কোনো নেতা নাছিল আমি ক'ব লাগিব আৰু তাৰপিছত যেতিয়াই এই সমগ্ৰ কা আন্দোলনটো এটা আচলতে ক'ব লাগিব যে দিনৰ 10 বজাৰ পৰা 5 বজালৈ আন্দোলন কৰা হ'ল যদি আমি কওঁ যে সুশৃংখলিত ৰূপত নিয়া হৈছিল কিন্তু তাৰ আঁৰত কি আছিল তাৰ আঁৰত কেনেধৰণৰ আচলতে অভিসন্ধি বুলি মই এই মুহূৰ্তত কৈছোঁ কেনেধৰণৰ অভিসন্ধি নিহিত হৈ আছিল কিয়নো আমি যদি কওঁ বাৰে বাৰে কৈছোঁ এই কা আন্দোলনৰ গইনা লৈ কিন্তু ৰাজনৈতিক কেৰিয়াৰ বহুজনে আৰম্ভ কৰিলে আমাৰ ৰাজ্যত বহুজনে তাৰ পিছত যিখন চৰকাৰৰ এগেইনষ্টত বিৰোধিতাৰে তেওঁলোকে আন্দোলন কৰিছিল ৰাজপথ কঁপাইছিল সেইখন চৰকাৰৰ ওচৰতেই কিন্তু বৰ্তমান সময়ত বিগত দিনত যদি আমি চাওঁ তেওঁলোকে যেন নতশিৰ কৰি দিলে নতজানু হৈ গ'ল সকলোৱে এইখন যিখন আচলতে হয় পৰিমিতা প্ৰশ্ন হৈ উঠিছে সাধাৰণ জনতাৰ বাবে কাৰণ সেই সময়ত সাধাৰণ নিৰীহ কেইজনমান যুৱকে প্ৰাণ হেৰুৱাইছিল যিকেইজন যুৱকে আন্দোলনত জঁপিয়াই পৰা নাছিল তেওঁলোকৰ পৰিয়ালে সৰ্বস্ব হেৰুৱাই পেলাইছিল কিন্তু গইনালৈ আন্দোলনৰ গইনালৈ একাংশই ৰাজপথত বহাৰ কুচকাৱাজ চলাইছে গতিকে আপুনি এই মুহূৰ্তত এক উল্লেখযোগ্য কথা উল্লেখ কৰিছে গতিকে পুনৰ যিহেতু আগন্তুক বিধানসভা যি নিৰ্বাচন আহি আছে গতিকে এনে নিৰ্বাচনৰ এই সময়তে পুনৰ এয়া কুচকাৱাজ বুলি ক'ব পাৰি নেকি নিৰ্বাচনৰ সময়তে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কুচকাৱাজ বুলি ক'ব পাৰি নেকি যদি আমি কওঁ যদি বিগত দিনকেইটা চাওঁ কা আন্দোলন এটা বছৰ গ'ল সেই এটা বছৰৰ আগত কা আন্দোলন কৰি কিন্তু যিসকল নেতা আছিল কা আন্দোলনৰ যিসকল নেতা আছিল সেই নেতাসকলে তেওঁলোকৰ যিটো ৰাজনৈতিক কেৰিয়াৰ সেই ৰাজনৈতিক কেৰিয়াৰটো তেওঁলোকে খুব সুচল কৰি ল'লে জনতাৰ মাজলৈ তেওঁলোক নেতা হ'ল ৰাজনৈতিক নেতা হ'ল তেওঁলোকে ৰাজনৈতিক দল খুলিলে কা আন্দোলনৰ গইনা লৈ বহুজন সাংসদ হ'ল বহুজন ইয়াৰ পৰা ওলাই গ'ল নেতা হ'ল আৰু তাৰ পাছত সমাগত 2021 বিধানসভা নিৰ্বাচনৰ আগত এনেধৰণৰ আন্দোলন কৰি হয়তো আৰু জনতাৰ কাষ চাপিব পাৰি নেকি এনেধৰণৰ কথা কয় কিন্তু এটা কথা ক'ব লাগিব পৰিমিতা যে যি আন্দোলনেই নহওক মই বাৰে বাৰে কৈছোঁ গণতান্ত্ৰিক ৰাজ্যত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাটো সকলোৰে অধিকাৰ কিন্তু গণতান্ত্ৰিক আন্দোলনৰ গইনা লৈ আন কাৰোবাৰ ক্ষতি কৰি নিজৰ স্বাৰ্থ নিজৰ মুনাফা সিদ্ধিৰ বাবে যি ধৰণে আচলতে কাম কৰা হৈছিল সেইসমূহ কামে কিন্তু সমগ্ৰ যিসকল জাতীয় চেতনা জাতীয় সত্তা থকা লোক সেই জাতীয় সত্তা থকা লোকক প্ৰতিগৰাকী অসমীয়াক কিন্তু লজ্জিত কৰি গৈছিল তেনেধৰণৰ কাণ্ডই তেনেধৰণৰ কাৰ্যই আৰু যিটো আস্থা আছিল সেইসকল নেতাৰ ওপৰত বৰ্তমান কিন্তু জনতাৰ সেইসকল নেতাৰ ওপৰত তেনেধৰণৰ আস্থা নাই এতিয়া কিন্তু তেনেধৰণৰ আস্থা নাই আৰু এতিয়া
হয়তো যিসকল লোক শিক্ষাৰ্থীসকলে তেওঁলোকে কিন্তু বুজি পাইছে, ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে যে সেইটো যিটো আন্দোলন কৰিছিল তেওঁলোকৰ মাজৰ পৰা 5জনকৈ যুৱক শ্বহীদ হৈছিল আৰু তাৰ পাছত সেই যিসকল যুৱক শ্বহীদ হৈছিল সেই শিক্ষাৰ্থীসকলে কিন্তু এতিয়া বুজি পাইছে যে কা আন্দোলন কিছুমানৰ বাবে কিন্তু ৰাজনৈতিক মুনাফা লাভ, নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি আছিল। আমি দেখুৱাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট বঞ্চিতে দেখুৱাইছে ইমান সুন্দৰ গুৱাহাটী চহৰ আৰু গুৱাহাটী চহৰৰ যিটো মাজমজিয়া GS ৰোড, সেই GS ৰোডৰ অৱস্থা কিন্তু কাহিল হৈ পৰিছিল এটা বছৰৰ আগত। আকৌ গুৱাহাটীখন সুন্দৰ কৰি তোলা হৈছে, নতুনকৈ প্ৰয়াস কৰি সুন্দৰ কৰি তোলা হৈছে। আমি আশা কৰিম আকৌ আন্দোলন হওক, গণ আন্দোলন হওক, কিন্তু এই আন্দোলন হোৱাৰ পাছতো যাতে আকৌ এনেধৰণৰ ঘটনা সংঘটিত নহয়। হয়, ধন্যবাদ জবা। এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক জবা দাস। তেওঁৰ যিহেতু অহা কাইলৈ যিহেতু 12 ডিচেম্বৰত মাজত মাত্ৰ 2টা দিন আৰু 12 ডিচেম্বৰত যিহেতু পুনৰ আছু আৰু কৃষক মুক্তিৰ গণসংকাৰ কাৰ্যসূচী হাতত লোৱা হৈছে, গতিকে এই মুহূৰ্তত আশংকা কৰা হৈছে পুনৰ ৰক্তাক্ত হ'ব নেকি অসম বা কা প্ৰত্যাহাৰৰ দাবীত পুনৰ কঁপিব নেকি ৰাজপথ, কিয়নো বিগত এটা বৰ্ষৰ পূৰ্বে আপোনালোকে দেখিছিলে ডিচেম্বৰ মাহ আৰু বৰ্তমানেও ডিচেম্বৰ মাহ, এই মাহতে যোৱা বছৰ এইকেইটা দিনতে আপোনালোকে গম পাইছে জনসাধাৰণে কেনে আতংকময় পৰিস্থিতিৰ সৃষ্টি সাধাৰণ জনতাই বাহিৰলৈ ওলাবলৈ ভয় কৰিছিল, ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল, বিভিন্ন ক্ষেত্ৰত সমস্যা সৃষ্টি হৈছিল আৰু 5জনকৈ নিৰীহ যুৱক শ্বহীদ হৈছিল। কা আন্দোলনৰ শ্বহীদ হিচাপে তেওঁলোকক ঘোষণা কৰা হৈছিল। ইতিহাসত লিপিবদ্ধ হৈছিল 21 শতিকাৰ কা আন্দোলন আৰু তাৰ পাছত পুনৰ কঁপাবলৈ সাজু হৈছে আছু আৰু কৃষক মুক্তি। আৰু বৰ্তমানেও যিহেতু কৃষক নেতা অখিল গগৈ কাৰাগাৰতে আবদ্ধ আছে আৰু তেওঁৰ আজি যিহেতু শুনানি আছে আৰু তাৰ প্ৰাক মুহূৰ্তত 12 ডিচেম্বৰত মাজত মাথো এটা দিন, আজি 10 ডিচেম্বৰ, কাইলৈ 11, তাৰ পাছতে আহিব 12 ডিচেম্বৰ আৰু 12 ডিচেম্বৰতে সমগ্ৰ অসম জুৰি গণসংকাৰ কাৰ্যসূচী ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সদৰত 11 বজাৰ পৰা হ'ব প্ৰতিবাদ। দবা শংখ বৰকাহ বজাই আছুৰ প্ৰতিবাদ সাব্যস্ত হ'ব। গতিকে এই মুহূৰ্তত আশা কৰা হৈছে যে ঘূৰি নাহক সেই পুৰণি এটা বছৰৰ পূৰ্বৰ সেই দিন আৰু ৰক্তৰে ৰক্তাক্ত নহওক অসম আৰু শান্তি সম্প্ৰীতিৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক, এয়াই আমাৰ আশা। ৰাজ্যৰ জনগণে যাতে কোনো ক্ষেত্ৰত এই প্ৰতিবাদৰ জৰিয়তে, এই আন্দোলনৰ জৰিয়তে সমস্যাৰ সন্মুখীন নহয়, কোনো আৰু দ্বিতীয়জন আৰু ষষ্ঠজন যাতে অসমৰ এই কা আন্দোলনৰ নামত যাতে আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কোনো এখন ঠাইত, কিয়নো উজনিৰ পৰা নামনিলৈ হ'ব যিহেতু এই প্ৰতিবাদ জিলা সদৰত আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৌজন্যত। গতিকে এই আন্দোলনে যাতে পূৰ্বৰ ৰূপ নাপায়, কা প্ৰত্যাহাৰৰ দাবীত যাতে পুনৰ এনে ৰূপ নাপায়, পূৰ্বৰ ৰূপ নাপায়, কিয়নো আমি দেখা পাইছিলোঁ যে মহানগৰীখনৰ ৰাজপথ অতি সুন্দৰভাৱে সজাই তোলা হৈছিল আৰু সেই আন্দোলনতে সেই ৰাজপথৰ কি এক ৰূপ লৈছিল সেয়া হয়তো সকলোৱে জানে বা সকলোৱে স্বচক্ষে দেখিছে। আৰু পুনৰ কৈছোঁ যে যিহেতু 12 ডিচেম্বৰত আছু আৰু কৃষক মুক্তিৰ আকৌ আৰম্ভ হ'ব এই আন্দোলন, গতিকে এনে গণসংকাৰ কাৰ্যসূচী বা ছাত্ৰ সন্থাৰ যি 12 ডিচেম্বৰত অনুষ্ঠিত হ'ব প্ৰতিখন জিলা সদৰত আৰু দবা শংখ বৰকাহ বজাই আছুৰ প্ৰতিবাদ সাব্যস্ত হ'ব। গতিকে আৰু যাতে কোনো এনেধৰণৰ পৰিস্থিতি পূৰ্বৰ দৰে যোৱা এটা বৰ্ষৰ পূৰ্বৰ সেই পৰিস্থিতি যাতে এইখন অসমলৈ ঘূৰি নাহক, শান্তি সম্প্ৰীতিৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক, কিয়নো গণতান্ত্ৰিক দেশত বা গণতান্ত্ৰিক ৰাজ্যত ৰাইজেই ৰজাক নিৰ্বাচন কৰে। গতিকে আৰু এইখন ৰাজ্যতে যিহেতু সকলোৱে নিজৰ প্ৰতিখন ৰাজ্যতে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ যিহেতু আছে আৰু শান্তি সম্প্ৰীতিৰে আপোনালোকে আন্দোলন কৰক আৰু পুনৰ পূৰ্বৰ যাতে পৰিস্থিতি ঘূৰি নাহে, এয়াই আমাৰ কাম্য।